দেখা কিমান ইজি কোশ্চেন যোৱা বছৰ দিছিলে দেখা আৰু এটা কোশ্চেন দেখা এইটো কোশ্চেন আমাক কি কৈছে এইটো কোশ্চেন কৈছে যে নিম্নলিখিত সমূহৰ কোনটো হৈছে বহুপদ ৰাখি ইয়াৰ এটা উৎপাদক এতিয়া ইয়াতে দিছে বহুপদ ৰাখি এতিয়া মই কিন্তু বহুপদৰ বিষয়ে তোমালোকক অলপ টাচ দিম এতিয়া ঠিক আছে দেখা বহুপদ কেনেকুৱা টাইপৰ বা বহুপদ আসলতে কি দেখা বহুপদ হ'বলৈ হলে আমাক এটা কাম কৰিব লাগিব দেখা ফাৰ্স্ট ল'ব লাগিব ভেৰিয়েবল বা চলক বুলি কওঁ মনত ৰাখিবা চলক মানে এনেকুৱা বস্তু যাৰ ভ্যালু কি হৈ থাকে চেঞ্জ হৈ থাকে সদায় যাৰ ভ্যালু সদায় কি হৈ থাকে চেঞ্জ হৈ থাকে যেনেকুৱা আজিৰ দিনত তুমি যদি ভাবা যে আমাৰ গুৱাহাটীত আজিৰ দিনত গুৱাহাটী পিয়াজৰ দাম কিমান কোৱাচোন আজিৰ দিনত গুৱাহাটী 60 rupees ঠিক আছে তো মই যদি ভাবো যে x মানে কি পিয়াজৰ দাম তেনলে x ৰ ভ্যালু গুৱাহাটীত কিমান হ'ব 60 হ'ব কিন্তু গাঁৱত যিবিলাকে পিয়াজৰ খেতি কৰে হিহঁতৰ ক্ষেত্ৰত কিন্তু তাতে তোমাৰ কিমান পাবা 40 বা 35 rupeesতে পাই যাবা তাৰ মানে গাঁৱত কিন্তু x ৰ ভ্যালু কিমান হৈ যাব 40 হৈ যাব বা পিয়াজৰ দাম কি হ'ব 40 কিন্তু সিটিত বা গুৱাহাটীত কিমান হৈ আছে 60 তাৰ মানে পিয়াজৰ দাম কোৱা বা x ৰ ভ্যালু কোৱা বা x ৰ মান কোৱা ইয়াত কি হৈ আছে চেঞ্জ হৈ আছে চেঞ্জ হোৱাৰ কাৰণে তাক আমি কি বুলি কম ভেৰিয়েবল বুলি কম বা চলক বুলি কম আৰু ম্যাথমেটিক্সত মনত ৰাখিবা চলক বিলাকক জেনাৰেলি আমি x y z আৰু t ৰ দ্বাৰাহে আমি ডিনোট কৰো এই কেটাৰ সিম্বল ইউজ কৰি কিনে আমি বুজাও আৰু এটা কি আছে কনস্ট্যান্ট বুলি কয় কনস্ট্যান্ট যাক আমি কি বুলি কওঁ ধ্ৰুৱক বুলি কওঁ ঠিক আছে আৰু ম্যাথছত যেনেকৈ ধ্ৰুৱকক আমি a b c এইবিলাক দি বুজাও নাইবা যেনেকৈ 2 3 5 7 এইবিলাক নাম্বাৰ যিকোনো নাম্বাৰক আমি ধ্ৰুৱক বুলি কওঁ কাৰণ এইটো 2 যে আছে নহয় এতিয়া এই 2টোক তুমি যদি আমেৰিকাত গৈখিনি কাৰোবাক সুধি দিয়া যে এইটো কি হয় কিয় 2 বুলি কওঁ এইটো ফিক্সড হয় সদায় সেম থাকিব চেঞ্জ নহয় তাক আমি কনস্ট্যান্ট বুলি কওঁ বা ধ্ৰুৱক বুলি কওঁ এতিয়া ধ্ৰুৱক আৰু ভেৰিয়েবলটো বুজি পালা এতিয়া তুমি দেখা এই চলক আৰু ধ্ৰুৱক লৈখিনি এটা মিক্সাৰ বনাম আৰু মিক্সাৰটো কেনেকুৱা টাইপৰ এই এনেকুৱা দেখা সাপোজ 3x² + 5x + 7 দেখা এটা মিক্সাৰ বনাইছো আৰু এই মিক্সাৰকে কি বুলি কৈছো আমি বহুপদ বুলি কৈছো ঠিক আছে বহুপদ বুলি কৈছো আৰু এই বিলাকক এটা দেখা যদি মিক্সাৰ বনাইছো নহয় এইটো এটা পদ এইটো এটা পদ এইটো এটা পদ তিনিটা পদ আছে এই কাৰণে দেখা এটা দুটা তিনটা পাঁচটা দহটা বহুত পদ থাকিব পাৰে তাৰ কাৰণে তাক আমি কি বুলি কৈছো বহুপদ বুলি কৈছো কিন্তু এই বহুপদটোত কি আছে চলক x আছে তাৰ মানে ইয়াক আমি কি বুলি কম x ৰ বহুপদ বুলি কম আৰু x ৰ যেতিয়া বহুপদ হয় নহয় তাক আমি জেনাৰেলি এইটো সিম্বলছ দি ইউজ কৰো px দি আমি ডিনোট কৰো px p ফৰ পলিনোমিয়াল দেখা বহুপদৰ ইংলিছত আমি পলিনোমিয়াল বুলি কওঁ তাৰ মানে px এটা বহুপদ যাৰ ভ্যালু এইটো এটা তুমি যি কোনো ল'ব পাৰা এতিয়া তুমি সাপোজ ধৰি লোৱা এনেকৈ লোৱা 7x পাৱাৰ 5 3x + 10 দেখা এইটো এটা কি হৈ গল বহুপদ হৈ গল এনেকুৱা হাজাৰো কি আছে বহুপদ আমি বনাব পাৰো এতিয়া কোশ্চেন দেখা মই কিন্তু জাস্ট বেসিক কনসেপ্ট নিয়ে কৈছো ইমান ডিপলি যোৱা নাই তোমালোকৰ পৰীক্ষাত যিবিলাক আহিছে কোশ্চেন বিলাক কিন্তু একদম ইজি দেখিলে তুমি ক'ব পাৰিবা যে ইয়াৰ এনসাৰ ইয়াত হ'ব মই এই শৰ্টকাট ট্ৰিকত যাম কিন্তু কনসেপ্ট অলপ জাস্ট বুজা ইয়াতে যেহেতু বহুপদ ৰাখি এটা দিছে উৎপাদক কাক কয় সেইবিলাক যদি বস্তুবিলাক নাজানা তো এইবিলাক কোশ্চেন আমি শৰ্টকাট জাস্ট মেথড কেইটা বুজাই দিলে তো নহব পৰীক্ষাত গৈ কিনে তোমালোকে কনফিউজ হৈ যাবা তো দেখা এতিয়া পলিনোমিয়াল বা বহুপদ কি হয় বুজি পালা এতিয়া সাপোজ ধৰা এইটো এটা পলিনোমিয়াল আছে px = যিকোনো পলিনোমিয়াল ফালে এটা যিকোনো যেনেকৈ ধৰা x পাৱাৰ 3 + 3x পাৱাৰ 4 + 7x + 9 যিকোনো এনেকুৱা কি আছে এটা পলিনোমিয়াল আছে মই যিকোনো পলিনোমিয়াল লৈছো তুমি কিন্তু যিকোনো ল'ব পাৰো ঠিক আছে লৈ ললো এতিয়া এই পলিনোমিয়ালটোৰ যিকোনো লৈছো কিন্তু দে মনত ৰাখিবা মই ইয়াতে জাস্ট পাৰ্টিকুলাৰ লিখিছো কিন্তু যিকোনো তোমালোকে ইয়াতে ল'ব পাৰা এতিয়া এই পলিনোমিয়ালটোৰ আমি এইটো x - 1 এটোক আমি কি বুলি কম উৎপাদক বুলি কম এইটো মনত ৰাখিবা উৎপাদক বুলি কম যদি কি হয় এই যে x ৰ ঠাইত যদি আমি a বহাই দিয়াৰ লগে লগে ইয়াৰ ভ্যালুটো কিমান হৈ যায় 0 হৈ যায় তেতিয়া আমি কি বুলি কম এই x - 1 আমি ইয়াৰ কি বুলি কম এটা উৎপাদক বুলি কম বা ফ্যাক্টৰ বুলি কম এতিয়া মই আৰু এটা নিউমেৰিকেল এক্সাম্পল লৈছো সাপোজ ধৰা এইটো আছে এইটো কিমান x² - 4 ঠিক আছে এতিয়া তুমি দেখাছো x - 2 যদি লোৱা এইটো ইয়াৰ এটা ফ্যাক্টৰ হ'ব কাৰণ দেখা ইয়াতে a এর ভ্যালু কিমান আছে 2 ইয়াতে 2 টো বহাই দিয়া দেখাছোন কিমান হয় ইফালে যদি তুমি 2 দি দিয়া তো ইফালে 2 দি দিয়া x এর ভ্যালু 2² - 4 তার মানে কিমান হ'ব 2 এর মতলব 4 - 4 তার মানে কিমান হৈ যাব 0 হৈ যাব তার মানে দেখা x এর ঠাইত আমি x এর ঠাইত কি দিছো a দিছো 2 দিছো 2 দিয়াৰ লগে লগে ইয়াৰ ভ্যালুটো কি হৈ গৈছে 0 হৈ গৈছে তেতিয়া আমি কি কৰিব পাৰিম এইটো x - 2 ইয়াৰ এটা কি হয় ফ্যাক্টৰ হয় বা উৎপাদক হয় ঠিক আছে মনত ৰাখিবা এইটো কি হৈ গল উৎপাদক হৈ গল আৰু এইটোৰ ইয়াৰ পিছত আহিছো আৰু
x is equal to এক px বহুপদৰ এটা মূল বা roots বুলি কম এইটো মনত ৰাখিবা তোমালোকে এইটো বস্তু মনত ৰাখিবা তাৰ মানে এই x - a যদি এই বহুপদটোৰ এটা উৎপাদক হয় তেনেহলে এক আমি কি বুলি কম ইয়াৰ মূল বুলি কম বা roots বুলি কম ঠিক আছে বা কি বুলি কম সমাধান বুলিও ক'ব পাৰা তোমালোকে এটা কথা মনত ৰাখিবা এনেকৈ ভাবিব পাৰা যে x ৰ ভ্যালু ইয়াতে g দিয়াৰ লগে লগে তাৰ ভ্যালুটো যদি 0 হৈ যায় মানে পলিনোমিয়াল বা বহুপদৰ ভ্যালুটো যদি 0 হৈ যায় তেনেহলে সেই x ৰ মানক আমি কি বুলি কম এই বহুপদটোৰ এটা মূল বুলি কম আৰু x - সেই ভ্যালুটোক আমি কি বুলি কম বহুপদটোৰ কি বুলি কম উৎপাদক বুলি কম বাস এইখিনি কথা তোমালোকে মনত ৰাখিবা এতিয়া তুমি দেখা এই কোশ্চেনটোৰ কাৰণে আমি কেনেকৈ সলভ কৰিম দেখা এইখিনি লিখি ৰাখা তোমালোকে এইখিনি লিখি ৰাখা দেখা এইবিলাক কিন্তু কনসেপ্ট কিনা কিন্তু বহুত লাগিব দেখা উইদাউট কনসেপ্ট কিন্তু আমি ম্যাথমেটিক্সত আগবাঢ়ি গৈও লাভ নাই সব কনফিউজ হৈ যাবা সব পাহৰি যাবা দেখা কনসেপ্ট ইজ পাৱাৰ ঠিক আছে অধ্যায় মনত ৰাখিবা কনসেপ্ট ইজ পাৱাৰ সো কনসেপ্টে আমাক পাৱাৰ দিব দেখা পাৱাৰ যেতিয়া নাথাকিব বা দেখা ফিউল যদি নাথাকে গাড়ী কিন্তু কেতিয়াও নচলে চলিব জানো তুমি যিমানে থেলি নাথাকা কিয় ফিউল নাথাকিলে কিন্তু গাড়ী কেতিয়াও ষ্টাৰ্ট নহয় হেনেকুৱা টাইপৰ ইয়াতো ম্যাথছত যেতিয়া আমাৰ ভিতৰত কনসেপ্ট নাথাকিব তেতিয়া কিন্তু আমি কিন্তু চলিব নোৱাৰো ম্যাথমেটিক্স লৈ আগবাঢ়ি যাব নোৱাৰো কেতিয়াও আৰু কেতিয়াও আমি ম্যাথমেটিক্সৰ প্ৰবলেমবিলাক সলভ কৰিব নোৱাৰো ভালকৈ সো কনসেপ্ট ইজ নাথিং কনসেপ্ট ইজ পাৱাৰ সো কনসেপ্টবিলাক ভালকৈ লিখিবা আৰু ভালকৈ মনত ৰাখিবা বাস এইটো হল কনসেপ্ট এতিয়া তুমি দেখা এতিয়া এই আমাক যেটো কোশ্চেন দিছিলে এটো কিন্তু পৰীক্ষাত আহা কোশ্চেন হয় যোৱা বছৰ দেখা কিমান ইজি আমাক কৈছে এইটো x² - x - 2 এই বহুত পদটোৰ ইয়াৰে কোনটো কি হৈ যায় উৎপাদক হৈ যায় আমাক লাগে এতিয়া তুমি ভালকৈ দেখাছন a নম্বৰৰ কাৰণে ইয়াৰ এৰ ঠাইত কিমান আছে দেখা প্ৰথমটোৰ কাৰণে a = কিমান আছে 4 আছে তো ইয়াতে 4 বহাই দিয়াছন 4² - 4 - 2 এটো 0 হ'ব জানো দেখাছন এটো হল 16 16 - 4 16 - 4 मतलब 12 12 - 2 मतलब 10 এটো 0 হল জানো 0 নহল তাৰ মানে এটো নহয় সেকেন্ডটো তুমি দেখা সেকেন্ড 2 নম্বৰত কিমান দিছে দেখা x = কিমান দিছে এটো c রাইট এটো c অপশন x a = কিমান আছে 2 আছে দেখা ইয়াতে a ঠাইত কিমান আছে 2 তো ইয়াতে 2 বহাই দিয়া ইয়াতে তুমি যদি 2 বহাই দিয়া তো কিমান হ'ব দেখা 2² - 2 তাৰ মানে কিমান হ'ব দেখা 4 - 2 - 2 দেখা 4 - 2 - 2 मतलब 0 হৈ যাব নহয় জানো -2 - 2 मतलब -4 4 - 4 मतलब 0 তুমি দেখা এইটোৰ কাৰণে কিন্তু আমি কি পাইছো 0 পাইছো ইয়াৰ ভ্যালু কিমান পাইছো 0 পাইছো তাৰ মানে এই যে c অপশনটো কি হৈ যাব কারেক্ট হৈ যাব এই যে লাস্ট যেটো অপশন আছিল নহয় দিস অপশন এটা c অপশন এটা কারেক্ট অপশন তুমি সিমিলারলি ইয়াৰ এইকেটাৰ পৰা চাব পাৰা নে জাস্ট ভেৰিফাই কৰি চাব পাৰা তুমি কোনটো ভ্যালুৰ পৰা চাবা দেখা তুমি যে b নম্বৰটোৰ কাৰণে চোৱা এতিয়া কথাটো হল b আছে x + 5 কিন্তু ইয়াতে a ৰ ভ্যালু কিমান হ'ব ইয়াতে কিন্তু এটা কথা মনত ৰাখিবা আমাৰ এনেকুৱা আছিল নহয় জানো x - a আছিল তো ইয়াত আমি মাইনাসটো আনিব লাগিব -5 হিচাপত লিখিব পাৰো নে নাই এতিয়া a ৰ ঠাইত কিন্তু 5 আছে -5 আছে 5 কিন্তু নহয় তো মনত ৰাখিবা নেকি যদি এনেকে প্লাস থাকে তো a ৰ ভ্যালুটো -এটা লৈ লবা ইয়াতে a ৰ ভ্যালুটো কিমান হ'ব ইয়াতে হ'ব -4 হৈ যাব d ৰ কাৰণে তুমি এইকেটা ভ্যালু দি চোৱাছন ইয়াৰ ভ্যালু 0 হয় নেকি নহব অকল এইটো ভ্যালু হে পুট কৰিলে ইয়াৰ ভ্যালুটো কি হৈ যাব 0 হৈ যাব সো তোমালোকে জাস্ট এনেকে এটা বা দুটা ভ্যালু মনে মনে তোমালোকে এনেকে চাব পাৰা যে 2² मतलब 4 4 - 2 - 2 মানে 0 তো x ৰ ভ্যালু 2 দিলে ধুনিয়াকে 0 হ'ব তাৰ মানে এটো ইকুৱেশ্যন কাৰেক্ট হ'ব দেখা এটো ম্যাথমেটিক্যালি এনেকে ক্যালকুলেশন একো কৰিব নালাগে তোমাক তুমি জাস্ট এনেকে ভালকে চাবা যেতে 2 আছে 2 দিলেহে 0 হ'ব নহলে নহয় কাৰণ তুমি দেখা ইয়াতে তুমি যদি সাপোজ ধৰা 4 -5 দিলা তো -5² मतलब কিমান 25 এর পৰা যিমানে ইয়াতে মাইনাস কৰি নিদিয়া কি এটো 0 হ'ব জানো নহয় এতে -4 আছে তো -4² मतलब 16 হৈ যাব 16 ৰ পৰা ইয়াতে মাইনাস কৰিলে হ'ব জানো কেতিয়াও 0 নহয় ইয়াতে তুমি দেখা 4 আছে তো 4 দিয়াৰ লগে লগে 4² मतलब 16 হৈ গল এটা হৈ গল হৰু আৰু এটা 2 -2 কৰিলে কেতিয়াবা 0 হ'ব কেতিয়াও নহয় সো সেই কাৰণে তোমালোকে সদায় কি কৰিবা কোৱাছন সদায় তোমালোকে এনেকে জাস্ট চাবা আৰু কৈ দিবা এটো ভ্যালু 0 হ'ব তাৰ মানে হেটো কারেক্ট आंसर বাস দেখা কোশ্চেন করতে কিন্তু বেছি টাইম নালাগে একদম উইথিন 3-4 সেকেন্ডত তোমালোকে आंसर কৰিব পাৰিবা কিন্তু নলেজটো তোমালোকৰ থাকিব লাগিব কনসেপ্টটো তোমালোকৰ হাতত থাকিব লাগিব ওকে পাৰিবা নে এতিয়া ওকে দেখা তে নেক্সট কোশ্চেনটো দেখা